এসপ্তাহমানৰ ভিতৰতে মানে ফোন আহিলে মোৰ ফেডাৰেশ্যনৰ পৰা যে दमयंती आपको सिलेक्शन किया गया है एशियन गेम्स के लिए एशियन चैम्पियनशिप के लिए आप जा सकती हो कि नहीं मैं খুবেই ভাল লাগিলে শুনি পেলাই মই য়েছ মেম मैं जा सकती हूँ बट मुझे एक लेटर चाहिए मुझे ऑफिस के लिए এনেকুৱা লাগে যে সেই দুদিনমান আগতে খেলিছিলোঁহে খেলি পেলাই এতিয়া এইটো লেভেলত আহিছোঁ সেই ল'ৰা ছোৱালীবোৰ যেতিয়া খেলি থাকে মোৰ আগৰ খেলা দিনলৈ মনত পৰে আমি এনেকৈ খেলিছিলোঁ তেনেকৈ খেলিছিলোঁ খুবেই ভাল লাগে গম নাপাওঁ যে ইমান সোনকালে 25টা বছৰ পাৰ কৰিলোঁ বেয়া লাগে যেতিয়া মা ক'ত তুমি ক'ত আছা তুমি কিয় মোৰ লগত এনেকৈ কৰিছা তুমি কিয় নাহা তেনেকৈ কয় ফোনত কয় ভিডিঅ' কল কৰে তাৰপিছত তেখেতে মনটো বুজা আৰু কাৰণ মই যদি বেছি ইম'চনেল হৈ যাওঁ তেনেহ'লে নহ'ব কাৰণ মোৰ আগত ডাঙৰ দায়িত্ব এটা আছে মোক যিহেতু ইণ্ডিয়াৰ ফালৰ পৰা এটা অফিচিয়েল হিচাপে পঠাইছে সেই দায়িত্বখিনিও আহি পৰে দায়িত্বখিনি শেষ হোৱাৰ পিছত অলপ যিটো মাৰ কৰ্তব্যখিনি পূৰণ কৰোঁ বুজাওঁ যেতিয়া মই ষ্টেটত জইন কৰিলোঁ মই প্ৰথমে সুধিলোঁ ছাৰক আমাৰ ডাইৰেক্টৰ ছাৰক যে ছাৰ এনেকৈ অপৰচুনিটি এটা আহিছে মই যাব পাৰিমনে তো আমাৰ ডাইৰেক্টৰ ছাৰ টিমুং ছাৰে বহুত মানে ভাল পালে যে একো নাই আমাৰ যিহেতু আমাৰ ছোৱালী লীগত কাম কৰিব বহুত ভাল কথা তেখেতে মানে মোক ধুনীয়াকৈ মানে পাৰ্মিশ্যন দিলে যেতিয়াৰ পৰা খেল মহাৰণ আৰম্ভ হৈছে চুকৰ কিনৰ পৰা এতিয়া আমাৰ যিটো মেট্ৰ' চিটিত মানুহে ভাবে যে মেট্ৰ' চিটিত কাবাডী নাই বুলি পেলাই কিন্তু মেট্ৰ' চিটিৰ পৰা বহুত ছোৱালী ওলাইছে ল'ৰা ছোৱালী বহুত ওলাইছে বহুত প্ৰেক্টিছ কৰে এতিয়া মোৰ গ্ৰাউণ্ডখন জেগাই কম হয় প্ৰেক্টিছ কৰিবলৈ মানে ইমান ল'ৰা ছোৱালী আহে আৰু আগতে যিমান এথলিট আছিলে এতিয়াতো বহুত খুবেই বেছি মোৰ একচুৱেলি সঁচা ক'বলৈ গ'লে যিহেতু মই ইণ্ডিয়া খেলি নাপালোঁ তো মোৰ টাৰ্গেট আছিলে মোৰ এজন হ'লেও ইণ্ডিয়া প্লেয়াৰ ওলাম তো এতিয়া অন দ্য ৱে আছে মোৰ ল'ৰা ছোৱালী বহুত ভাল এতিয়া হেৰি কৰি আছে দুজনী ছোৱালী ইণ্ডিয়া কেম্পত চিলেকশ্যন হৈছে বুলি শুনিছোঁ নমস্কাৰ গগ' স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান মই উপস্থিত আছোঁ বৰ্তমান সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামৰ ভিতৰত আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় কাবাডী ৰেফাৰী NIS প্ৰশিক্ষক তেখেত সকলোৱে পৰিচিত তেখেত হ'ল দময়ন্তী বড়ো আৰু তেখেতে শেহতীয়াভাৱে ইৰাণৰ তেহৰাণত অনুষ্ঠিত হোৱা 6ষ্ঠ সংখ্যক এছিয়ান ওমেন্স কাবাডীত তেখেতে আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে দায়িত্ব পালন কৰিলে আমি তেখেতৰ সৈতে সেই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ কিছু অভিজ্ঞতাৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে বাইদেউ আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ লগতে সুধিব বিচাৰিছোঁ যিহেতু আপুনি 6ষ্ঠ সংখ্যক এছিয়ান মহিলা কাবাডী প্ৰতিযোগিতাত আপুনি ৰেফাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিলে এবাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিলে কি ক'ব হয় নমস্কাৰ এইটো মোৰ প্ৰথমবাৰ 6th এছিয়ান কাবাডী চেম্পিয়নশ্বিপত এজ এ ITO হিচাপে পাৰ্টিচিপেট কৰাত খুব ভালে এক্সপিৰিয়েঞ্চ কাৰণ আমাৰ যিটো আমি নেশ্যনেলত কৰোঁ অফিচিয়েটিং আৰু যিটো এতিয়া ইণ্টাৰনেশ্যনেলত কৰিছোঁ প্ৰায় একেই কিন্তু আমাৰ যিটো আমি অসমত কৰোঁ বা ইণ্ডিয়াত কৰোঁ যেনেকৈ আমাৰ মানুহবোৰৰ অলপমান কৰ্ডিনেশ্যনটো থাকে আৰু বাহিৰত অলপ যিটো কৰ্ডিনেশ্যন কৰিবলৈ অলপমান অসুবিধা হয় আৰু তথাপিও খুব ধুনীয়া কৰিছে ধুনীয়া কম্পিটিশ্যন হৈছে তাতে অফিচিয়েটিং কৰিলোঁ মই 6খনৰ টোটেল 12খন মেটচ হৈছিলে 12খনত মই 4খনত এজ এ আম্পায়াৰিং হিচাপে হেৰি কৰিলোঁ দায়িত্ব গ্ৰহণ কৰিলোঁ আৰু 2খনত ছেমি ফাইনেলত মই ৰেফাৰী কৰিছোঁ আৰু ফাইনেলত মই স্ক'ৰাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছোঁ ইণ্ডিয়া যিহেতু তাতে প্ৰতিনিধিত্ব কৰিছিলে গতিকে মহিলা দলটোৱে গতিকে ইণ্ডিয়াৰ চেম্পিয়নো হ'ল বা খিতাপো দখল কৰিলে গতিকে ইণ্ডিয়া টিমত আপুনি ৰেফাৰী কৰিছিলে ইণ্ডিয়ান টিমত একচুৱেলি কি হৈছে টোটেল 7খন দেশে পাৰ্টিচিপেট কৰিছে তাৰে আমাৰ বাহিৰা যিটো বেলেগ কাণ্ট্ৰিৰ অফিচিয়েল আমি অকল 6জনী আছিলোঁ আৰু বাকী গোটেইকেইজন ইৰাণৰ আছিলে তো যিহেতু এতিয়া ইৰাণ আৰু ইণ্ডিয়াৰ মাজত মেটচ আছিলে এজ পাৰ যিটো প্ৰট'কল হয় যিটো ধৰি লোৱা আপোনাৰ ইণ্ডিয়াৰ যদি মেটচ হয় ইণ্ডিয়াৰ অফিচিয়েলক মানে তাতে মেটচ চলাব নিদিয়ে যিহেতু অফিচিয়েল কম সেহেতুকে তেখেতলোকে যিটো কম্পিটিশ্যন ডাইৰেক্টৰ তেখেতে মানে হেৰি কৰিলে ডিচাইড কৰিলে যে ইৰাণৰ এজন হেৰি হ'ব অফিচিয়েল মানে ৰেফাৰী হ'ব এজন ইণ্ডিয়াৰ হ'ব আৰু যাতে গেমটোৰ কোনোফালে মানে যাতে হেৰি নহয় আৰু গণ্ডগোল নহয় আৰু স্ক'ৰাৰো যিহেতু এজন ইৰাণৰ হ'ব এজন ইণ্ডিয়াৰ হ'ব তো সেই তেনেকৈ তো মোতকৈ ছিনিয়ৰ এজনী সুস্মিতা দাস বুলি কোৱা ছোৱালীজনী হেৰি হয় আপোনাৰ ভুৱনেশ্বৰ হয় উৰিষ্যাৰ তেখেতো গৈছিলে আমি দুজনী গৈছিলোঁ তো তেখেতক আম্পায়াৰিং দিলে আৰু মই স্ক'ৰিঙত বহিছিলোঁ ইণ্ডিয়াৰ টিমটোৰ লগতে আপুনি গৈছিলে নাই ইণ্ডিয়ান টিম বেলেগকৈ গৈছে যিহেতু লৰালৰিকৈ টিমটো বনোৱা হৈছিলে তো ভিজাৰ অলপ অসুবিধা হৈছিলে কাৰণে টিমটো আগতীয়াকৈ পঠোৱা হ'ল তাৰপিছত আমি দুজনী গৈছোঁ যিটো আপুনি উল্লেখ কৰিছে এয়া আপোনাৰ কেৰিয়াৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মানে প্ৰতিযোগিতা আপুনি ৰেফাৰী কৰিলে গতিকে আপুনি সেই প্ৰতিযোগিতাৰ বাবে কিদৰে আপুনি নিৰ্বাচিত হৈছিলে অলপ যদি থ্ৰুৰে জানি থয়
ৰিচেণ্টলি আমাৰ 15ৰ পৰা 18 তাৰিখলৈ আমাৰ 69 ছিনিয়ৰ ৱুমেন কাবাডী চেম্পিয়নশ্বিপ আছিলে নেশ্যনেল। তো তাতে মই ৰেফাৰী হিচাপে গৈছিলোঁ। তাৰ পৰা তেওঁলোকে চিলেকশ্যন কৰিছিলে। আপুনি যেতিয়া সেই খবৰটো পাইছিলে কেনেকুৱা লাগিল, মনত কেনেকুৱা লাগিছিলে? আপুনি ধৰি লওক তেহৰাণ গৈ আছে, ইৰাণ গৈ আছে ইণ্টাৰনেশ্যনেল এখন খেলত। হয়, ভাবিও মই বিশ্বাস কৰিব পৰা নাছিলোঁ, কাৰণ বহুত কম সময়ত হৈছে। মই টুৰ্ণামেণ্টখন কৰি অহাৰ পিছত খুব এসপ্তাহমানৰ ভিতৰতে মানে ফোন আহিলে মোৰ ফেডাৰেশ্যনৰ পৰা যে দময়ন্তী आपको सिलेक्शन किया गया है एशियन गेम्स के लिए, एशियन चैम्पियनशिप के लिए, आप जा सकती हो कि नहीं। মই খুবেই ভাল লাগিলে শুনি পেলাই। মই য়েছ মেম মই যা सकती हूँ, বাট मुझे एक लेटर चाहिए मुझे ऑफिस के लिए। তো সেনেকৈ ক'লোঁ। তাৰপিছত সিহঁতে লেটাৰ দিলে। তো এছপাৰ ধুনীয়াকৈ আমাৰ অফিচাৰ ডাইৰেক্টৰ ছাৰহঁতো সকলোৱে মানে ছাপোৰ্ট কৰিলে, তাতে এগ্ৰী কৰিলে যাবলৈ। আৰু ইণ্ডিয়াৰ পৰা এনেকুৱা ধৰণৰ ৰেফাৰী কিমানজন গৈছিল বা উত্তৰ পূবৰ পৰা কিমানজনমান গৈছিল ৰেফাৰী আমাৰ চেম্পিয়নশ্বিপলৈ? আমাৰ ইণ্ডিয়াৰ পৰা আমি দুজনেই গৈছোঁ, যিটো ৱুমেন হয়। তাতে মেন কোনো এলাউড নাই। যিখন হেৰি হয় ষ্টেডিয়াম হয়, তাতে কোনো মানে ল'ৰা পুৰুষ মানে আহিব নোৱাৰে। গোটেইখিনি মানে আপোনাৰ ৱুমেনে মানে গোটেই কণ্ডাক্ট কৰিছে। চাব পাৰে? নাই, চাব নোৱাৰে, ষ্টেডিয়ামৰ ভিতৰত সোমাব নোৱাৰে। মানে লাইভ দি আছিলে আৰু? লাইভ মেটচ হোৱা নাই, তেওঁলোকে লাইভ কৰা নাই, ৰেকৰ্ডিং কৰিছিলে। তাৰপিছতে লাষ্টত ফাইনেলত কিন্তু যিবিলাক আমাৰ টেকনিকেল অবজাৰ্ভাৰ আছিলে, সিহঁতক মানে এখন স্ক্ৰীণ দিছে। স্ক্ৰীণত অকল সিহঁতি স্ক্ৰীণত চাব পাৰিছে, মানে ডাইৰেক্ট মানে লাইভ চাব পৰা নাই ইয়াতে। যিহেতু মহিলা দলটোৱে এইবাৰ চেম্পিয়ন হ'ল এই তেহৰাণত, গতিকে আপুনিও সেই দলটোৰ লগত যিহেতু আছিলে, কেনেকুৱা অনুভৱ হৈছিলে? খুবেই ভাল লাগিছে। মানে ইৰাণে মানে বহুত চেষ্টা কৰিছিলে সিহঁতে অলপ হেৰি কৰিবলৈ, চিটিং কৰিবলৈ, কিন্তু আমিও মানে লগত আছিলোঁ। সিহঁতে যিহেতু অফিচিয়েটিঙত মানে আপোনাৰ স্ক'ৰিঙতো সিহঁতে অলপ গণ্ডগোল কৰিছিলে, তাতো মই ষ্টেণ্ড ল'লোঁ, নাই ইমান হয়, এইটোৱে হ'ব লাগিব। তাৰপিছতে যিটো পইণ্টত টাচ হ'লেও মানে সিহঁতে টাচ হোৱা নাই বুলি কয়, সিহঁতে টাচ নকৰিলেও মানে আমি চুই আহিছোঁ বুলি কয়। তেনেকৈ বহুত মানে অলপ হেৰি হ'ল। যিটো আধা ঘণ্টা মেটচ 1.5 ঘণ্টামান চলিছে। মানে খুবেই ভাল। যেতিয়া মানে স্ক'ৰ 7 পইণ্টত আমি জিকিলোঁ, খুবেই ভাল লাগিছে। আৰু অলপ আগলৈ যাব বিচাৰিছোঁ, যিহেতু আপুনি প্ৰায় 2000 চনমানৰ পৰা আপুনি কাবাডী জগতত আহিছিলে। প্ৰথমতে আছিলে আপুনি খেলুৱৈ, গতিকে খেলুৱৈ জীৱনৰ কথা অলপ পাতিব বিচাৰিছোঁ। আপুনি কিদৰে কাবাডীত এণ্ট্ৰি কৰিলে? মই 2000 চনত প্ৰথম ফিল্ডত ভৰি দিছিলোঁ কাবাডীত। তো প্ৰথম মোৰ সৰু দাদা আছিলে জ্যোতিষ ৰাহাং, তেখেতো হেৰি আছিলে আৰ্চাৰী খেলিছিলে। আৰ্চাৰীৰ পিছত এথলেটিক্সো খেলিলে। তো তেখেতৰ লগত মই গ্ৰাউণ্ডত গৈছিলোঁ। গ্ৰাউণ্ড আমাৰ সোণাপুৰ যিটো মিনি ষ্টেডিয়াম আছে তালৈ। সোণাপুৰত ঘৰ? হয়, মোৰ সোণাপুৰৰ ঘৰ। তাতে যাওঁতে তেতিয়া প্ৰেক্টিছ কৰি থাকোঁতে তাতে মোৰ যিটো প্ৰশিক্ষক, মোৰ প্ৰথম প্ৰশিক্ষক, তেখেত পৰেশ তালুকদাৰ ছাৰ, তেখেতে দেখা পাই পেলাই তুমি কাবাডীত আহা বুলি ক'লে। তো কাবাডীত মোৰ ইচ্ছা আছিলে, মই এথলেটিক্স খেলিম বুলি কৈছিলোঁ। একচুৱেলি এথলেটিক্সৰ কাৰণে গৈছিলোঁ মই। তাতে এটা আপোনাৰ ডেবুটিং স্কীম আছে কাবাডীৰ, তাতে বহুত ছোৱালীকেইজনী প্ৰেক্টিছ কৰি আছিলে। তো ছাৰে ক'লে যে মোৰ আগৰ পৰা মোৰ হাইট অলপ বেছি আছিলে। ছাৰে ক'লে যে তুমি কাবাডীত আহা। তো তেনেকৈ আহিলোঁ কাবাডীত, প্ৰেক্টিছ কৰিলোঁ কেইদিনমান, ভাল লাগিলে। তো তেনেকৈ মানে তেওঁলোকৰ লগতে প্ৰেক্টিছ কৰিলোঁ। প্ৰেক্টিছ কৰাৰ পিছতে যেতিয়া আমাৰ ষ্টেট লেভেল হয়, ষ্টেট লেভেলত খেলিলোঁ। তাৰপিছত লাহে লাহেকৈ পাৰফৰ্মেঞ্চ আহিলে, নেশ্যনেল চিলেকশ্যন হ'লোঁ, নেশ্যনেল খেলিলোঁ। যিহেতু আমাৰ সেইখিনি সময়ত কাবাডীৰ কোনো ভাল পৰিৱেশ নাছিলে। কিছুমান ষ্টেটে খেলে, ডিষ্ট্ৰিক্টে খেলে। তাৰপৰা তেনেকৈ মানে আমি খেলি পেলাই নেশ্যনেললৈকে খেলোঁ। নেশ্যনেলৰ পৰা মানে ৰখি যাওঁ মানে, কাৰণ যিহেতু কম্পিটিশ্যনৰ অভাৱ, বেছি এথলিট নাছিলে। ইণ্ডিয়ালৈ খেলিবলৈ মানে ইণ্ডিয়া হৈ খেলিবলৈ মানে সেই সুযোগ নাপালোঁ, যিহেতু আমাৰ গেম ভাল নহয়, পাৰফৰ্মেঞ্চ ভাল নহয়। সেইটো কাৰণে মই খেলিলোঁ আপোনাৰ 2011লৈ খেলিলোঁ। 11 হোৱাৰ পিছতে মোৰ প্ৰশিক্ষক পৰেশ তালুকদাৰ ছাৰ, তেখেতে ক'লে যে তুমি হেৰি কৰি যোৱা, NIS কৰিব যোৱা, কাৰণ প্ৰশিক্ষক কোনো নাই, মই ৰিটায়াৰ্ড হ'ম। আৰু তো মই ৰিটায়াৰ হোৱাৰ পিছত তুমি চাব লাগিব। তো ছাৰে মোক বহুতখিনি হেল্প কৰিলে। তো গ'লোঁ, তাতে ইণ্টাৰভিউ হ'ল, টেষ্ট হ'ল, ৰানিং হ'ল, তাৰপিছতে ৰিটেন হ'ল, তাতে ক্লিয়াৰ হ'ল। ক্লিয়াৰ হোৱাৰ পিছত তাতে মই 1 বছৰ ডিপ্ল'মা কৰিলোঁ। ডিপ্ল'মা হোৱাৰ পিছত 11-12ত কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পিছতে আমাৰ বেটছটোত কি কৰিছিলে, 10 মান্থ হেৰি হয় ডিপ্ল'মা কৰিব লাগে, তাৰপিছত 2 মাহ ইণ্টাৰ্ণশ্বিপৰ পিছত মানে আপোনাৰ ডিপ্ল'মাখন দিয়ে। ডিপ্ল'মাখন মই 2 মাহ যেতিয়া 10 মাহ তাতে কৰিলোঁ, প্ৰেক্টিছ কৰিলোঁ, তাতে গোটেইখিনি ট্ৰেইনিং ল'লোঁ। ট্ৰেইনিং লোৱাৰ পিছত 2 মাহ মই চাই কোকৰাঝাৰত ইণ্টাৰ্ণশ্বিপ কৰিলোঁ। চাই কোকৰাঝাৰত ইণ্টাৰ্ণশ্বিপ কৰি মই আকৌ 2 মাহৰ পিছত মই ডিপ্ল'মা ল'বলৈ গ'লোঁ। ডিপ্ল'মা লৈ অহাৰ পিছত আৰু কণ্টিনিউ মানে মই চাই কোকৰাঝাৰতে কাম কৰি আছিলোঁ। 4 মাহ তাতে কৰাৰ পিছত আমাৰ ডাইৰেক্টৰ স্পৰ্টছত 2012 চনত আমাৰ কোচেছৰ ভেকেঞ্চি ওলাইছিলে, এজ এ কণ্ট্ৰেকচুৱেল।
তাতে মই এপ্লাই কৰিলোঁ, তাতো পালোঁ। তাতে পোৱাৰ পিছত মোৰ ফাৰ্ষ্ট পষ্টিং গোৱালপাৰা আছিলে, গোৱালপাৰাত কাম কৰিলোঁ কিছু সময়। তাৰপিছতে যিহেতু তাত পৰিৱেশ ভাল নাছিলে সেইখিনি সময়ত, ৰাভা হাছং অলপ গণ্ডগোল হৈ আছিলে। গণ্ডগোল হোৱাৰ পিছত মই ছাৰক ৰিকুৱেষ্ট কৰি পেলাই মই হেৰিলৈ আহিলোঁ, সোণাপুৰলৈ আহিলোঁ। সোণাপুৰত মই প্ৰেক্টিছ কৰালোঁ, ধুনীয়া ল'ৰা ছোৱালী ভাল ওলালে, তাৰপৰা বহুত নেশ্যনেলো খেলিলে, ল'ৰাটোৱেও বহুত ধুনীয়াকৈ পাৰফৰ্মেঞ্চ দিছিলে। সেই 2015 চনত আকৌ আপোনাৰ চাইৰ কাৰণে, ভাৰতীয় খেল প্ৰাধিকৰণে মানে আকৌ কণ্ট্ৰেক্ট বেচিছতে কোচ ভেকেঞ্চি ওলালে। যিহেতু মই ভাবিলোঁ যে এইখিনিয়ে মোৰ যিখিনি মই শিকি আহিছোঁ, এটা টাইম প্ৰেক্টিছ দি পেলাই মই ভাল প্লেয়াৰ ওলাব নোৱাৰিম। মই ভাবিলোঁ যে ছাইড কৰিলে মই সেই সুবিধাটো আকৌ ভালকৈ পাম, ভাল এথলিট ওলাব পাৰিম। সেইকাৰণে মই ছাইলৈ গুচি গ'লোঁ। ছাইড 15 চনৰ পৰা মই কাম কৰিলোঁ, 23 চনলৈ কৰিলোঁ। তাতে মই 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কোনো প্লেয়াৰ অকল 2জনী ছোৱালী আছিলে। তাৰপিছত তাতে কাবাডী হয়, কোকৰাঝাৰ ছাইড কোনো মানে কাবাডী কি হয় সেইটো নাজানে, জাষ্ট গাঁৱত যি খেলে সেনেকুৱাই আছিলে। তাৰপিছত ষ্টাৰ্ট কৰিলোঁ। প্ৰথম 6 মাহমান কষ্ট হ'ল, কোনো প্লেয়াৰ নাহে। মই গৈ পেলাই স্কুলত ৰিকুৱেষ্ট কৰিছোঁ, ছাৰ আপোনাৰ ল'ৰা ছোৱালী পঠাই দিয়ক, মই প্ৰেক্টিছ দিম। তেনেকৈ মানে অলপ পৰিৱেশটো আহিলে। যেতিয়া আকৌ টেষ্টৰ সময় হ'ল, চিলেকশ্যনৰ সময় হ'ল, তেতিয়া আহিলে বহুত ছোৱালী আহিলে, অকল ছোৱালীৰ আছিলে, ল'ৰা নাছিলে সেইটোত। তো আহিলে বহুত ভাল ভাল ছোৱালী আহিলে, মই সিহঁতক ট্ৰেইনিং দিলোঁ। ট্ৰেইনিং কৰি মোৰ ছোৱালীজনীও ইণ্ডিয়া কেম্পলৈও গ'ল। তাৰপিছতে দুটা কেম্প কৰাৰ পিছত মানে হেৰি হ'ল, তাইৰ চিলেকশ্যন নহ'ল আৰু। তাৰপিছতে বৰ্তমান এতিয়া যিকেইজনী পাৰফৰ্মেঞ্চ দি আছে গোটেই ভালেই দি আছে, গোটেইকেইজনী নেশ্যনেল খেলি আছে। আপুনি এতিয়া বৰ্তমান ডাইৰেক্টৰ স্পৰ্টছৰ আণ্ডাৰতে আপুনি পাৰ্মানেণ্টলি কাম মানে তাৰপাছতে আপুনি লাভ সক্ষম হ'ল? হয়, 23 চনত আমাৰ ডাইৰেক্টৰ স্পৰ্টছত আপোনাৰ মুখ্যমন্ত্ৰী তেখেতে আমাৰ যি 1 লাখ যিটো চাকৰি ওলাইছিলে, তাতে আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টো ওলাইছিলে। তো তাতে হেৰি হ'ল, ইণ্টাৰভিউ দিলোঁ, ৰিটেন হ'ল, ফিজিকেল হ'ল, তাতে ক্লিয়াৰ হোৱাৰ পিছত বৰ্তমান মই ইয়াতে। বৰ্তমান আপুনি সৰু সজাইত কিমানজনমান আপুনি খেলুৱৈক বৰ্তমান সময়ত প্ৰশিক্ষণ প্ৰদান কৰি আছে ডাইৰেক্টৰ স্পৰ্টছৰ আণ্ডাৰত? মোৰ তেনেকৈ নাই, ফাৰ্ষ্ট বেটছত আছিলে প্ৰথম। এতিয়া আৰম্ভ কৰোঁতে কাৰণে ইয়াতে কাবাডী নাছিলে, তো ইয়াতে কাবাডী প্ৰথম আৰম্ভ কৰোঁতে মোৰ 8জনী 9জন এনেকৈ ল'ৰা আহে, ছোৱালী আহে, তেনেকৈ আছিলে। এতিয়া বৰ্তমান মোৰ ওচৰত কেতিয়াবা 40জন হয়, কেতিয়াবা 50জন হয়, তেনেকৈ আৰু কোনো মানে ফিক্স নাই, তেনেকৈ চলি আছে। যিটো আপুনি 2011 চনত আপুনি ডিপ্ল'মা কৰিছিলে বা কেনাইজ কৰিছিলে আপুনি বেংগালুৰুত, গতিকে সেই বেংগালুৰুৰ কিছু অভিজ্ঞতা কওকচোন। প্ৰথম মই গৈছিলোঁ তাতে, একচুৱেলি আমি গভৰ্ণমেণ্ট স্কুলত পঢ়া, তাৰপিছতে যিটো পঢ়িছোঁ আমি আৰ্টছ লেভেলৰ আছিলোঁ, তাতে মানে ছায়েন্স পঢ়িব লাগে, যিহেতু ছায়েন্সো আছে। কাবাডীত অ'কে, মানে আমি কি হয় পঢ়াত ইমানটা হেৰি নাছিলোঁ, চোকা নাছিলোঁ, বাট তাতে গৈ পেলাই পঢ়িবও লগা হৈছে। খেলিবলৈ প্ৰেক্টিকেল ন' ডাউট, প্ৰেক্টিকেল অ'কে, প্ৰেক্টিকেল চবতে আছিলোঁ। বাট যেতিয়া আমি স্পৰ্টছ ছায়েন্স পঢ়িব লগা হৈছে, চাইক'লজি পঢ়িব লগা হৈছে, স্পৰ্টছ মেডিচিন, GTMT সেইবোৰ আছে, প্ৰথম কষ্ট হৈছিলে। চ' লাহে লাহেকৈ মানে গোটেইখিনি ধুনীয়া হৈ গ'ল। তাৰপৰা প্ৰথম ছেমিষ্টাৰটো অলপ কষ্ট হৈছিলে, পিছৰখিনি ধুনীয়াকৈ ক্লিয়াৰ হ'ল। আপোনাৰ সময়ত কোনোবা গৈছিলে নেকি লগত, অসমৰ পৰা বা উত্তৰ পূৰ্বৰ পৰা কোনোবা আছে নেকি, মনত পৰিব নেকি সতীৰ্থ? আছিলে, আমি অসমৰ 3জনী আছে, এজনী দৰ্শনজিতা ভৰালী বুলি তাই টাইকাণ্ডোত আছিলে, আৰু নিতুল দাস বুলি কোৱা খোখৰ আছিলে। আমি 3টা আছিলোঁ আমাৰ অসমৰ পৰা। কাবাডীত আপুনি অকলে আছে? কাবাডীত মই অকলে আছিলোঁ, হয়। এটা সময়ত আপুনি খেলুৱৈ আছিলে, তাৰ পাছৰ পৰ্যায়ত আপুনি প্ৰশিক্ষক হ'ল, লগতে আপুনি ৰেফাৰীলৈ আপুনি কিদৰে আহিলে? আপোনাৰ ষ্টেট লেভেল হওক বা নেশ্যনেল লেভেল ৰেফাৰী আপুনি কিদৰে সেই পৰীক্ষাসমূহত অৱতীৰ্ণ হৈছিলে? হয়, আমি যেতিয়া ডিপ্ল'মা কৰোঁ, তাতে এটা প্ৰশিক্ষণৰ লগতে এজন মানে ভাল এটা টেকনিকেল অফিচিয়েল হিচাপে তেখেতলোকে ট্ৰেইনিং দিয়ে। চ' কোনটো ডিচিশ্যন কেনেকৈ দিব লাগে, ছিগনেলিং কেনেকৈ হ'ব লাগে, গোটেইখিনি দিয়ে। মোৰ যেতিয়া মই 12ত কমপ্লিট হোৱাৰ পিছত মৰিগাঁৱত 13 চনত এখন ইণ্টাৰ ডিষ্ট্ৰিক্ট হৈছিলে, তাতে এটা আমাৰ ষ্টেট লেভেলৰ ৰেফাৰী এক্সাম হৈছিলে। তাতে মই দিম বুলি ভবা নাছিলোঁ, মোৰ প্ৰশিক্ষকসকলে দিয়া কি হয়, তাতে দিলোঁ। কাৰণ মই ৰিচেণ্টলি NIS কৰি আহিছোঁ, গোটেই ৰুলছ ৰেগুলেশ্যন মোৰ হেৰি আছিলে, আপডেট আছিলোঁ, তাত দিছোঁ। মানে মই প্ৰথম হেৰিতে পাছ কৰিলোঁ। পাছ কৰি হোৱাৰ পিছতে তো তেনেকৈ চলিলে। অফিচ ছেটিং বহুত কম কৰা যায়, কাৰণ মই কোচিঙৰ লগতে ব্যস্ত থাকোঁ। ছাপ'জ মোৰ টিম যোৱা নাই, তেতিয়া মানে অফিচ ছেটিং এটা কৰি দিওঁ, সেই তেনেকৈ আৰু লগতে মানে টাচ হৈ আছিলে আৰু বস্তুখিনি, অফিচ ছেটিংখিনিও। তাৰপিছতে তেনেকৈ হৈ যোৱাৰ পিছতে 2015 চনত আমাৰ নেশ্যনেল লেভেলৰ এখন অসমতে উত্তৰ পূৰ্বতে এখন এক্সাম পাতিলে। তো যিহেতু কোচিংটো আছে, অফিচ ছেটিঙো দি থৈ দিওঁ বুলি পেলাই মানে মই ৰেফাৰী এক্সামটো তাতো দিলোঁ। তাতো ধুনীয়াকৈ ক্লিয়াৰ হ'ল। ক্লিয়াৰ হোৱাৰ পিছত এইটো 15 চনত আমাৰ গুৱাহাটীতে হৈছিলে নেশ্যনেল লেভেলৰ।
সেইটো হৈ গ'ল। সেইটো হৈ যোৱাৰ পিছতে মানে এনেকৈ যেতিয়া ষ্টেট লেভেল হয়, ল'ৰাৰ গেম হয়, আমাৰ বেচিকেলি মই ছোৱালী টীম লৈ যাওঁ। ল'ৰাৰ গেম হ'লে চিলেকশ্যন কমিটি যদি বেলেগ থাকে, সেইখিনি সময়ত মই চিলেকশ্যন কমিটিত নাছিলোঁ, মই এজ এ কোচ হিচাপে মানে মই টীম লৈ গৈছিলোঁ। তেতিয়া মানে অফিচিয়েটিং কৰোঁ আৰু ধুনীয়াকৈ। তাৰপিছতে সেইখিনি কমপ্লিট হোৱাৰ পিছতে কোচিঙতে ব্যস্ত থাকোঁ। তাৰপৰা যেতিয়া সুবিধা হয়, নেশ্যনেলত কেতিয়াবা মাতে, যদি আমাৰ টীম নাযায় তেনেহ'লে মই এজ এ অফিচিয়েল যাওঁ আৰু। তেনেকৈ মানে মোৰ বেচিকেলি মই কোচিঙতে আছিলোঁ। তাৰপৰা মই যেতিয়া হেৰিত আছিলোঁ, চাইট থাকোঁতে 2017 চনত মই হেৰিত পাইছিলোঁ, 19ত আমাৰ যিটো প্ৰ' কাবাডী লীগ হৈ আছিল, তাতো মানে আপোনাৰ টেলেণ্ট আইডেণ্টিফিকেশ্যনৰ কাৰণে মানে আহিছিলে আমাৰ প্লেয়াৰ কাম অফিচিয়েল চিলেকশ্যন কৰিবলৈ। তাতে মোৰ হেৰি হৈছিল, চিলেকশ্যন হৈছিলে, বাট তেতিয়া চাইট কৰি আছিলোঁ। চাইট মানে আপোনাৰ যিটো এইটো হেৰি হয়, বহুত সময় থাকিব লাগে, তো চাই মানে পাৰ্মিশ্যন দিয়া নাছিলে। ছিজন 7ত মই যে টেকনিকেল অফিচিয়েল মই চিলেক্ট হৈছিলোঁ প্ৰ' কাবাডী লীগত। তাতে যেতিয়া মই চিলেকশ্যন হৈছিলোঁ, তাৰপিছতে যিহেতু কণ্ট্ৰেক্ট কৰি থকাৰ কাৰণে মানে মোক পাৰ্মিশ্যন নিদিলে আৰু মানে চাই পাৰ্মিশ্যন নিদিওঁতে তেনেকৈ মানে কোচিঙতে ব্যস্ত থাকিলোঁ। যেতিয়া নেশ্যনেলত যাওঁ, তাৰপিছতে তেনেকৈ মানে অফিচিয়েটিং লাহেকৈ এৰাই গৈছিলে। যেতিয়া আকৌ মই ষ্টেট গভৰ্ণমেণ্টত জইন কৰিলোঁ, আকৌ অফাৰ আহিলে লীগৰ পৰা যে আপুনি মানে প্ৰত্যেক বছৰে অফাৰ আহে, বাট মোৰ অফিচৰ কাৰণে বাট মোৰ ফেমিলি হেৰিৰ কাৰণে কেতিয়াবা, সেইটো কাৰণে মই ৰিজেক্ট কৰোঁ। যেতিয়া আপডেট আছিলোঁ যে গেম হয়, সোধোঁ, তেওঁলোকে প্লেয়াৰো বিচাৰে। তেনেকৈ আমাৰ অসমৰ প্লেয়াৰো ল'ৰাও গৈছিলে, কিন্তু খেলিবলৈ নাপালে, কেম্পৰ পৰা ওলালে। তেনেকৈ যেতিয়া মই ষ্টেটত জইন কৰিলোঁ, মই প্ৰথমে সুধিলোঁ ছাৰক, আমাৰ ডাইৰেক্টৰ ছাৰক, যে ছাৰ এনেকৈ অপৰচুনিটি এটা আহিছে, মই যাব পাৰিমনে? আমাৰ ডাইৰেক্টৰ ছাৰ টিমুং ছাৰে বহুত মানে ভাল পালে, যে একো নহয়, আমাৰ যিহেতু আমাৰ ছোৱালী লীগত কাম কৰিব, বহুত ভাল কথা। তেখেতে মানে মোক ধুনীয়াকৈ মানে পাৰ্মিশ্যন দিলে। মানে ডাইৰেক্টৰ স্পৰ্টছৰ ফালৰ পৰা যিখিনি আপোনাক সহযোগিতা কৰিব লাগে, ধৰি লওক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি ৰেফাৰী কৰিবলৈ যোৱাৰ ক্ষেত্ৰত, লগতে প্ৰ' কাবাডী লীগৰ ক্ষেত্ৰত, সেইখিনি সহযোগিতা ডাইৰেক্টৰ স্পৰ্টছৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা কৰিছে। সেইকাৰণে মানে তেখেতলোকক মই বহুত ধন্যবাদ জনাইছোঁ। লগতে আমাৰ কাবাডী এছ'চিয়েশ্যনো মানে অসমৰ, তেখেতলোকেও বহুত মোক ছাপোৰ্ট কৰিছে। আৰু যিহেতু আপুনি উল্লেখ কৰিছে যে আপুনি নেশ্যনেল পৰ্যায়লৈ খেলিছে, হয়তো আপোনাৰ খেলুৱৈ হিচাপে ইণ্টাৰনেশ্যনেল খেলাৰ আপোনাৰ দুৰ্বাৰ হেঁপাহ আছিলে, নিশ্চয় সেয়া হৈ নুঠিলে। আপুনি ইতিমধ্যে কৈছে সেই সময়ত পৰিৱেশটো অলপ বেলেগ আছিলে। গতিকে আপুনি যিহেতু এবাৰ ৰেফাৰী হিচাপে কৰিবলৈ গ'ল, গতিকে সেই সপোনটো এনেদৰে আপুনি পূৰণ কৰিব বিচাৰিছে নেকি? মোৰ একচুৱেলি সঁচা ক'বলৈ গ'লে, যিহেতু মই ইণ্ডিয়া খেলি নাপালোঁ, তো মোৰ টাৰ্গেট আছিলে মোৰ এজন হ'লেও ইণ্ডিয়া প্লেয়াৰ ওলাম। তো এতিয়া অন দ্য ৱে আছে, মোৰ ল'ৰা ছোৱালী বহুত ভাল এতিয়া হেৰি কৰি আছে। দুজনী ছোৱালী ইণ্ডিয়া কেম্পত চিলেকশ্যন হৈছে বুলি শুনিছোঁ। নেক্সট জুনিয়ৰ যিটো আমাৰ কোৱাৰ্টাৰ ফাইনেল হাৰিলে হেৰিৰ লগত, ৰাজস্থানৰ লগত আমাৰ জুনিয়ৰত। তো আশা কৰোঁ আমি নেক্সট যিটো নেশ্যনেল হ'ব, তাত আকৌ ভালকৈ প্ৰেক্টিছ কৰাই পেলাই ইণ্ডিয়া যাতে খেলে। আৰু আমাৰ যিহেতু এতিয়া টেকনিকেল অফিচিয়েল বহুত কম অসমত, ইণ্টাৰনেশ্যনেল, তো যিখিনি মই জ্ঞান আহৰণ কৰি আহিছোঁ, মই যিমান পাৰোঁ তলৰ যিটো আহি আছে নতুন অফিচিয়েল য়াং, তেখেতলোকক মই যাতে মোৰ অলপ এক্সপিৰিয়েঞ্চ সিহঁতক দিব পাৰোঁ। যেতিয়া আহিলে ডাইৰেক্টৰ স্পৰ্টছৰ ফালৰ পৰা কেনেকুৱা কথা কোৱা হৈছে, যিহেতু আপুনি এক্সপিৰিয়েঞ্চ লৈ আহিছে, গতিকে সেইখিনি হয়তো আকৌ নতুন প্ৰজন্মক দিব পাৰিব, বা সদৌ অসম কাবাডী সন্থাৰ পৰা কেনেকুৱা ধৰণৰ কথা কোৱা হৈছে আপোনাক, কি ধৰণৰ শুভেচ্ছা জ্ঞাপন কৰিছে? সকলোৱে ভাল পাইছে, সকলোৱে কংগ্ৰেচুলেট কৰিছে, কৈছে যে তুমি এনেকৈ আগুৱাই যোৱা। আপোনাৰ দৰে আৰু যদি ৰেফাৰী কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগবাঢ়ি আহে, বা কি প্ৰচেছত আগবাঢ়িব লাগিব, তেখেতসকলক আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব? তেখেতলোকক কওঁ যে ভালকৈ ৰুলছ ৰেগুলেশ্যনৰ বিষয়ে ভালকৈ পঢ়িব লাগিব, জানিব লাগিব, গেম চাব লাগিব, কোনটো চিটুৱেশ্যনত কি ডিচিশ্যন দিব লাগিব, মেইনলি গেম চাব লাগিব, ষ্টাডি মেইন, আৰু প্লাছ প্ৰেক্টিকেল কৰিব লাগিব। আৰু আমি যিমানটো গম পাওঁ, আপুনি বৰ্তমান সময়ত বিবাহিত, আৰু লগতে আপোনাৰ সংসাৰ এখনো আছে, লগতে আপুনি এটা অকণমানি সৰু সন্তান এটাও আছে, বোধহয় 4 বা 5 বছৰীয়া সন্তান হ'ব। গতিকে আপুনি সেইখিনি মাজতো, সংসাৰৰ দায়িত্বৰ মাজতো আপুনি কিদৰে প্ৰত্যাহ্বান গ্ৰহণ কৰি পেলাই আপুনি ক্ৰীড়া জগতত আগবাঢ়ি গৈছে? যিহেতু মই খেলুৱৈ, অলপ ইম'চনেল হওঁ বাৰু ফেমিলিৰ কথা ক'বলৈ গ'লে, কিন্তু চাওঁ যে ইমান অলপ আগুৱাই যাবলৈ হ'লে ফেমিলিৰ লগত ফেমিলিৰ পৰা অলপ আঁতৰত থাকিব লাগিব। কাৰণ অকল ফেমিলিৰ লগতে থাকিলে নহ'ব, নিজকে আগুৱাই নিবলৈ। যিহেতু মোৰ ল'ৰা এটা আছে, তেখেতৰ ফিউচাৰ চাবলৈ হ'লেও মানে নিজে অলপ ষ্ট্ৰং হ'ব লাগিব। অলপ হাজবেণ্ডো খেলাৰ লগত জড়িত নেকি? মোৰ হাজবেণ্ড অলপ বিজনেছ আছে তেখেতৰ, তেখেতে ফুলি ছাপোৰ্ট কৰে। তেখেতে নহ'লে মই ইমানখিনি আগুৱাব নোৱাৰিলোঁ হয়। মোৰ ফেমিলিও খুব ভাল, মোৰ মাদাৰ-ইন-ল, ফাদাৰ-ইন-ল সকলোৱে মানে মোক ছাপোৰ্ট কৰে। আৰু এইবাৰ যেতিয়া আপুনি তেহৰাণ গুচি গ'ল, ইৰাণত গুচি গ'ল, প্ৰায় কেইবাদিনো আপুনি ঘৰত নাছিলে, গতিকে আপোনাৰ সন্তানে নিশ্চয়কৈ আপোনাক বিচাৰিছে মা ক'ত গ'ল বুলি। গতিকে নিশ্চয়কৈ সেইটো মুহূৰ্তটো আপোনাৰ মনত পৰে, ইৰাণৰ পৰা এইবাৰো হয়তো মনত পৰিছিল। গতিকে সেইবোৰ কেনেকৈ আপুনি পৰিস্থিতি অতিক্ৰম কৰিছে মাতৃ হিচাপে?
বেয়া লাগে যেতিয়া মা ক'ত তুমি ক'ত আছা, তুমি কিয় মোৰ লগত এনেকৈ কৰিছা, তুমি কিয় নাহা, তেনেকৈ কয়। ফোনত কয়, ভিডিঅ' কল কৰে। তাৰপিছত তেখেতে মনটো বুজা আৰু, কাৰণ মই যদি বেছি ইম'চনেল হৈ যাওঁ তেনেহ'লে নহ'ব, কাৰণ মোৰ আগত ডাঙৰ দায়িত্ব এটা আছে। মোক যিহেতু ইণ্ডিয়াৰ ফালৰ পৰা এটা অফিচিয়েল হিচাপে পঠাইছে, সেই দায়িত্বখিনিও আহি পৰে। দায়িত্বখিনি শেষ হোৱাৰ পিছত অলপ যিটো মাৰ কৰ্তব্যখিনি পূৰণ কৰোঁ, বুজাওঁ, মা কামত আহিছে, তোমাৰ কাৰণে এইটো আনিব সেইটো আনিব, তেনেকৈ আৰু। কেতিয়াবা মানে মনত হয়তো দুখো লাগে, চকু পানী ওলাই যায় কেতিয়াবা। হয়, খুবেই বেয়া লাগে। যিহেতু এইবাৰ আপুনি ইৰাণত গ'ল, আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে আপুনি নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিলে, আৰু আগন্তুক সময়ত তেনেকুৱা ধৰণৰ কিবা টুৰ্ণামেণ্ট আহি আছে নেকি আপোনাৰ সন্মুখত, কিবা অফাৰ আহিছে নেকি? আৰু অফাৰ তেনেকৈ নহয়, এতিয়া আহিবলগীয়া আমাৰ এটা ৱমেন ৱৰ্ল্ড কাপ আছে, যিহেতু বিহাৰত হ'ব লৈছে, ছেকেণ্ড ৱমেন ৱৰ্ল্ড কাপ। তো তাতে তেখেতলোকে যদি ইনভাইট কৰে, নিশ্চয় মই সাজু আছোঁ যাবলৈ। আৰু সদৌ অসম কাবাডী সন্থাই কেনেকুৱা ধৰণৰ কাম কৰিছে বৰ্তমান সময়ত অসমৰ উন্নতিৰ কাৰণে? যিহেতু সম্পাদক হিচাপে আলোক ত্ৰিপাঠী ডাঙৰীয়াও আছে, গতিকে তেখেতলোকৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ মানে কথা বতৰা হৈ থাকে অসমত কাবাডীটো উন্নতিৰ কাৰণে, কি ক'ব? হয়, আমাৰ আলোক ত্ৰিপাঠী ডাঙৰীয়া তেখেত আহিছে আমাৰ আগৰ পৰা, এতিয়া কাবাডী বহুতেই উন্নত, কাৰণ কোচ হিচাপে মই অকলে আছোঁ, মই অকলে এখন জেগাত মই গোটেইখিনি চাব নোৱাৰোঁ। চ' আমি এটা টীম বনাইছোঁ, তো তেখেতে আমাক বহুত সহযোগ কৰিছে। টীম আমাৰ যিবিলাক এক্স প্লেয়াৰ, যিটো ছিনিয়ৰ প্লেয়াৰ হয়, সিহঁতে যিহেতু নেখেলে, তো সিহঁতৰ লগত মিটিং হয়, আমি এটা কোচিং কেম্প অৰ্গেনাইজ কৰোঁ। অৰ্গেনাইজ কৰাৰ পিছত আমি এটা শ্বেডিউল বনাই পেলাই আমি এতিয়া, যিহেতু আলোক ত্ৰিপাঠী ডাঙৰীয়া তেখেতে কৈছে যে ফ্ৰী অফ কষ্ট আমি কোনোবা ডিষ্ট্ৰিক্টে যদি কোচ বিচাৰে, আমি মানে কোচ পঠিয়াম, তাতে আমি 10 দিন 12 দিন আপোনালোকক যিমান দিন লাগে, তাতে আমি কোচ পঠাই পেলাই আমি প্লেয়াৰ মানে কাবাডীটো উন্নতি কৰিম। কিবা কৰিবলগীয়া আছে নেকি? ধৰি লওক অসম কাবাডী সন্থাই বা চৰকাৰে হওক বা কিবা আপুনি ধৰি লওক পৰামৰ্শ দিব বিচাৰিব নেকি? হয়, কৰিবলগীয়া বহুত আছে, কাৰণ আমাৰ গেম আমি যেতিয়া খেলোঁ, ফ্ৰণ্টত যদি হাৰিয়ানা, পাঞ্জাৱ বা হিমাচল আহি যায়, চবেই মেণ্টেলি ভয় খায়, কাৰণ সিহঁতৰ বহুত একাডেমি বহুত আছে, সিহঁতৰ গ্ৰাউণ্ড বহুত আছে, প্ৰশিক্ষক বহুত আছে। আমাৰ প্ৰশিক্ষক বুলিবলৈ নাই কোনো। আমি যিখিনি ছিনিয়ৰ প্লেয়াৰ সিহঁতে ট্ৰেইনিং দিয়ে, জুনিয়ৰখিনিকে হয় ওলাই আহিছে। মেইনলি আমাৰ একাডেমিৰ অভাৱ, স্পৰ্টছ হোষ্টেলৰ অভাৱ। যদি আমাৰ আপাৰ আছাম, লৱাৰ আছাম 2-3খনমান যদি হোষ্টেল হৈ যায়, তেনেহ'লে আমাৰ কাবাডী যিহেতু এতিয়া কোৱাৰ্টাৰ ফাইনেল হাৰিছে, মেবি ফাইনেলটো যাব পাৰে, কাৰণ কোনো হোষ্টেল নাই আমাৰ। কোকৰাঝাৰ যিটো আছে, তাতে সিহঁতে চিলেক্ট কৰে খুব বেছি 20জনী ছোৱালী ছাফিচিয়েণ্ট নহয় আমাৰ অসমৰ কাৰণে। হাজাৰৰ ভিতৰত আমি চিলেকশ্যন কৰি পেলাই আমি এটা টীম লৈ যাব লাগিব, তেতিয়া আমাৰ পাৰফৰ্মেঞ্চ আগবাঢ়িব। সেই 1000 ছোৱালীৰ কাৰণে আমাক হোষ্টেল লাগিব, সিহঁতে যাতে ভাল পাৰফৰ্মেঞ্চ দিয়ে, ভাল ট্ৰেইনিং পায়, ভাল ডাইট পায়, সেইবোৰ থাকিলে মানে আমাৰ কাবাডীখন আৰু আগবাঢ়িব। স্কোপ কিমান আছে কাবাডীত, কি ক'ব বিচাৰিব? যিহেতু খেল মহাৰণৰ দৰে অসম চৰকাৰ তাত ইনক্লুড কৰিছে খেল মহাৰণত কাবাডীটো। হয়, খেল মহাৰণ অহাৰ কাৰণে মানে বহুতেই ভাল হৈছে। আগতে ইমান ইয়াতে গুৱাহাটীতে মই দেখা নাছিলোঁ যে ইমান ল'ৰা ছোৱালী গুৱাহাটীতো আছে বুলি, কাৰণ আমি যেতিয়া পাৰ্টিচিপেট কৰোঁ, কামৰূপ মেট্ৰ' হিচাপে আমি সোণাপুৰতে পাৰ্টিচিপেট কৰোঁ, গুৱাহাটীৰ লোকেল নাই। আজাৰৰ ফালৰ পৰা এজনী দুজনী আহে, বাট আমাৰ সোণাপুৰতে আমি খেলোঁ, মেট্ৰ' হিচাপে পাৰ্টিচিপেট কৰোঁ। কিন্তু যেতিয়াৰ পৰা খেল মহাৰণখন আৰম্ভ হৈছে, চুকৰ কিনৰ পৰা এতিয়া আমাৰ যিটো মেট্ৰ' চিটিত, মানুহে ভাবে যে মেট্ৰ' চিটিত কাবাডী নাই বুলি পেলাই, কিন্তু মেট্ৰ' চিটিৰ পৰা বহুত ছোৱালী ওলাইছে, ল'ৰা ছোৱালী বহুত ওলাইছে, বহুত প্ৰেক্টিচ কৰে। এতিয়া মোৰ গ্ৰাউণ্ডখন জেগাই কম হয় প্ৰেক্টিচ কৰিবলৈ, মানে ইমান ল'ৰা ছোৱালী আহে। আৰু আগতে যিমান এথলিট আছিলে, এতিয়াতো খুবেই বেছি। আগতে আমি চিলেকশ্যন মানে গম পাওঁ, এইকেইজনী নেশ্যনেল খেলিব যাব বা এইকেইজনী ভাল হয়, কিন্তু এতিয়া ক'ব নোৱাৰি, ইমান ভাল টেলেণ্ট মানে পটেঞ্চিয়েল ইমান আছে, ওলাই আহে মানে, তো বহুত ভাল হৈছে মানে। সেইটো আপুনি প্ৰ' কাবাডী লীগৰ কথা আপুনি উল্লেখ কৰিছে, অলপ প্ৰ' কাবাডী লীগৰ কথা যদি আপুনি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰে, মানে কি ক'ব? এবাৰো আহি আছে 12। হয়, ছিজন 12 আহি আছে, খুবেই প্ৰেছাৰ, বিকজ লাইভ চলে, ট্ৰেইনিং মানে বহুত টাইট, এটা ডিচিজন, ষ্ট্ৰাকচাৰ, ছিগনেলিং মানে খুবেই চেঞ্চিটিভ হয়, কিবা যদি গণ্ডগোল হয় মানে খুব ক্লাছ লাগে। তো সেইটো কাৰণে মানে আপোনাৰ অল ইণ্ডিয়া যিটো বেষ্ট ৰেফাৰী, সিহঁতক মানে কল কৰি পেলাই কেম্প হোৱা 15-20 দিন, এমাহ এনেকৈ কেম্প হোৱাৰ পিছত চিলেকশ্যন কৰি সিহঁতক ভেন্যুলৈ লৈ যায়। ভেন্যুলৈ লৈ যোৱাৰ পিছত সিহঁতক মানে গোটেই ষ্ট্ৰাকচাৰ মানে ইনষ্ট্ৰাকশ্যন দিয়া হয়, কি কৰিব লাগে, কি কৰিব নালাগে, কেমেৰাৰ আগত কেনেকৈ থিয় হ'ব লাগে, বহুত খুবেইখিনি আছে আৰু, যাতে মানে এনেকুৱাও হয়, ছাপ'জ মই কিবা মিষ্টেক কৰিছোঁ, লুকাব নোৱাৰে মানে, কাৰণ লাইভ চলিলে গোটেই এটা মানে 1 ছেকেণ্ডৰ মানে বস্তু সিহঁতে ন'টিচ কৰে, আৰু ছাপ'জ কিবা যদি মিষ্টেক কৰিলোঁ পেনাল্টি লাগে,
তেনেকুৱা আৰু যেহেতু মানে ক্ৰিকেটত আছে IPL লগতে ফুটবলত আছে ISL গতিকে কাবাডীটো আছে কাবাডী লীগ গোটেই প্ৰফেচনেল লীগ গতিকে এটা মানে কম্পিটিশ্যন হৈ গৈছে কাবাডীটো গতিকে কি ভাবে গোটেই যদি আপুনি যেহেতু আপুনি এবাৰ ইৰাণতো গৈ আহিলে গতিকে কাবাডীত হয়তো দেশসমূহ বহুত আগবাঢ়ি গৈছে গতিকে ভাৰতৰ কথা কি ক'ব লগতে বিদেশৰ কথা কি ক'ব আপুনি একচুৱেলি কাবাডী আমাৰ লীগৰ পৰা বহুতেই শিকিছে এতিয়া বেলেগ কাণ্ট্ৰিবোৰতো প্ৰ' কাবাডী চবে সকলোৱে ফ'ল' কৰে ছিগনেলিং হওক বা আগতে আমি যেতিয়া নেশ্যনেল খেলোঁ আপোনাৰ থাৰ্ড এম্পায়াৰ যিটো টিভি ৰিভিউ সেইটো নাছিলে লীগৰ পৰা মানে সেইটো এতিয়া নৰ্মেল আমি যিটো খেলোঁ তাতো ৰিভিউ ছিষ্টেম আহিলে আৰু আমাৰ ইণ্ডিয়া সকলোৱে ফ'ল' কৰে বেলেগ কাণ্ট্ৰিবোৰতো সিহঁতে মেটচ চাই ইণ্ডিয়াত কি হৈছে কেনেকুৱা কি তাৰ পৰা সিহঁতে শিকি পেলাই মানে এতিয়া গোটেই কাণ্ট্ৰিটো মানে চলি আছে আৰু টিম ইণ্ডিয়াত মহিলা হওক পুৰুষ হওক পূৰা ষ্ট্ৰং বৰ্তমান ষ্ট্ৰং ইৰাণো আহিছে পিছে তাৰপিছতে কোৰিয়া চাইনিজ টাইপাই সিহঁতেও মানে বহুত ফ'ল' কৰি এতিয়া অলপ হেৰি হৈছে আৰু খেলিব পাৰে আৰু আপুনি কাবাডীত অতিক্ৰম কৰিলে প্ৰায় 25টাকৈ বছৰ গতিকে আজিৰ তাৰিখত উপস্থিত হৈ আজি সৰু সজাত আমি উপস্থিত আছোঁ লাগেনে আপোনাৰ 25টা বছৰ অতিক্ৰম কৰিলে কাবাডীত নালাগে এনেকুৱা লাগে যে সেই দুদিনমান আগতে খেলিছিলোঁহে খেলি পেলাই এতিয়া এইটো লেভেলত আহিছোঁ সেই ল'ৰা ছোৱালীবোৰ যেতিয়া খেলি থাকে মোৰ আগৰ খেলা দিনলৈ মনত পৰে আমি এনেকৈ খেলিছিলোঁ তেনেকৈ খেলিছিলোঁ খুবেই ভাল লাগে গম নাপাওঁ যে ইমান সোনকালে 25টা বছৰ পাৰ কৰিলোঁ কিবা ভাল লগা বেয়া লগা অভিজ্ঞতা ক'ব বিচাৰিব নেকি ভাল লগা অভিজ্ঞতা সেই যে আগত যিটো আমি সেইখিনি সুবিধা পোৱা নাছিলোঁ এতিয়া সেইবোৰ সুবিধা পাইছোঁ যিহেতু আলোক ত্ৰিপাঠী আহিছে তেখেতে গোটেইখিনি কেম্পৰ হওক ব্যৱস্থা সকলোৱে ল'ৰা ছোৱালীৰ যিটো সুবিধা অসুবিধা গোটেইখিনি তেখেতে চায় বা আগতে হয়তো আমি সেইখিনি ক'ব পৰা নাছিলোঁ আমি যেতিয়া খেলি আছিলোঁ বিনা কেম্পতে টীম লৈ যায় খেলিবলৈ তাৰপিছতে তেনেকৈ গম নাপাওঁ কোনে কি খেলে কোনটো পজিশ্যনত খেলে জাষ্ট ষ্টেট লেভেল খেলিলোঁ খেলাৰ পিছত চিলেকশ্যন হ'ল ডাইৰেক্ট গৈ 10 বহাই দিয়ে সেইটো কাৰণে টীম আমি জিকিব নোৱাৰোঁ আমি যেতিয়া খেলিছিলোঁ সঁচা কথা কওঁ আমি যেতিয়া খেলিবলৈ গৈছিলোঁ আমাৰ পুলত মানে এখন মেটচ আমি জিকিব নোৱাৰোঁ সেই তেনেকুৱা পৰ্যায়ত আছিলোঁ কিন্তু এতিয়া আমাৰ টীম ইমানেই ভাল হৈছে প্ৰি কোৱাৰ্টাৰ ফাইনেললৈ গুচি যায় SGFI হওক বা আমাৰ নেশ্যনেল হওক মানে সেইবোৰ ভাল লগা বেয়া লগা দিন আৰু শেষত আপুনি অসমৰ কাবাডী খেলুৱৈসকলক উদ্দেশ্যি আপুনি কি মেছেজ দিব বিচাৰিব আমাৰ গুগল স্পৰ্টছ চেনেলৰ জৰিয়তে মই কওঁ যে নতুন যিবিলাক প্ৰজন্মবোৰক কওঁ যে প্ৰথমে কিবা এখন গেম খেলিব হ'লে সেই গেমৰ প্ৰতি ভাল পাব লাগিব সেই খেলখনক মৰম কৰিব লাগিব তাক শ্ৰদ্ধা কৰিব লাগিব সেই গেমটোক ইমানেই মানে নিজৰ কৰি ল'ব লাগিব যে তেখেতক সেই গেমখনৰ কাৰণে আমি কি কৰিব পাৰোঁ মই এইটো কওঁ যে ভালকৈ প্ৰেক্টিছ কৰিব লাগিব ভালকৈ খেলিব লাগিব এতিয়া ধ্যান দিব লাগিব খেলাৰ লগতো পঢ়াৰো ধ্যান দিব লাগিব তেনেকৈ ঘৰৰো ছাপোৰ্ট লাগিব সেইটো কওঁ যে ভালকৈ সিহঁতে যাতে মেটচ চাই গেম খেলে নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আমাৰ গুগল স্পৰ্টছ চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ হয় নিশ্চয়কৈ এয়া আছিল NIS কোচ লগতে আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী কাবাডী ৰেফাৰী তেখেত হ'ল সকলোৰে পৰিচিত দময়ন্তী বড়ো তেখেতে জনালে তেখেতৰ অভিজ্ঞতাৰ বিষয়ে তেখেতে যিহেতু শেহতীয়াভাৱে ইৰাণত অনুষ্ঠিত 6ষ্ঠ সংখ্যক মহিলা এছিয়ান কাবাডী চেম্পিয়নশ্বিপত তেখেতে ৰেফাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিলে আমি তেখেতৰ পৰা অভিজ্ঞতা জনাবৰ কাৰণে চেষ্টা কৰিলোঁ আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে আগন্তুক সময়ত সেয়া সপোন প্ৰত্যাশা সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ চেনেল ধন্যবাদ